এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। আজি হৈছে 9 জুন। আজি অসমৰ লাখ লাখ দুখীয়াসকলৰ বাবে কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আমি কৃষকসকলৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000 টকাক লৈ কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ গুৰুত্বপূৰ্ণ খবৰ কেইখনৰ বিষয়ে বিস্তাৰিত জানি লওঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি প্ৰথমটো খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো PM কিষাণ আঁচনিলৈ আহি গ'ল ডাঙৰ আপডেট। যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকৰ বেংক একাউণ্টত চলিত মাহৰ শেষতে সোমাই যাব PM কিষাণ আঁচনিৰ টকা। তো আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনালোকেও কিন্তু চলিত মাহৰ শেষতেই লাভ কৰিব PM কিষাণ আঁচনিৰ ধন। তো যিসকল মানুহে PM কিষাণ আঁচনিৰ 16 নম্বৰ কিস্তিৰ ধন এতিয়ালৈকে পোৱা নাই সেইসকল দুখীয়াই কিন্তু একেবাৰে 4,000কৈ টকা বেংক একাউণ্টত লাভ কৰিব। কিন্তু যদিহে আপোনালোকৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ ধন পাব বিচাৰে তেন্তে এইবাৰ মানিব লাগিব কেইখনমান গুৰুত্বপূৰ্ণ নিয়ম। অন্যথা PM কিষাণ আঁচনিত আপোনাৰ নাম অন্তৰ্ভুক্ত থাকিলেও নাপাব পাৰে PM কিষাণ আঁচনিৰ 17 নম্বৰ কিস্তি 2,000কৈ টকা। তো যোৱা 5 জুন তাৰিখৰ পৰা অহা 20 জুন তাৰিখলৈ কিন্তু PM কিষাণ আঁচনিৰ ফালৰ পৰা প্ৰতিখন পঞ্চায়তে এখনকৈ বিশেষ শিবিৰৰ আয়োজন কৰা হৈছে। তো যিসকল মানুহৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে কিন্তু কিবা কাৰণত PM কিষাণ আঁচনিৰ ধন নাপায় সেইসকল মানুহে নিজৰ পঞ্চায়তত গৈ PM কিষাণ আঁচনিৰ কি সমস্যা হৈছে সেই সমস্যাটো সমাধান কৰিব লাগিব। অন্যথা PM কিষাণ আঁচনিত নাম থাকিলেও কিন্তু PM কিষাণ আঁচনিৰ ধন নাপাব। তো যিসকল মানুহে PM কিষাণ আঁচনিৰ ধন নাপায় সেইসকল মানুহে বিশেষকৈ PM কিষাণ আঁচনিৰ EKYC লগতে PM কিষাণ আঁচনিৰ লেণ্ড চিডিং আৰু বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিব লাগিব। তো এই তিনিখন কাম যিসকল মানুহে নকৰিব সেইসকল মানুহৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত থাকিলেও কিন্তু চলিত মাহৰ শেষত PM কিষাণ আঁচনিৰ 17 নম্বৰ কিস্তি 2,000কৈ টকা বেংক একাউণ্টত লাভ নকৰিব। তো যিসকল মানুহে EKYC কৰা নাই সেইসকল মানুহে নিজৰ পঞ্চায়তত গৈ অহা 20 জুন তাৰিখৰ ভিতৰত কৰিব পাৰিব EKYC। লগতে যিসকল মানুহে এতিয়ালৈকে লেণ্ড চিডিং কৰা নাই সেইসকল মানুহে নিজৰ জিলাখনৰ এগ্ৰিকালচাৰ অফিচত গৈ PM কিষাণ আঁচনিৰ লেণ্ড চিডিং কৰিব পাৰিব। আৰু যিসকল মানুহে এতিয়ালৈকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই সেইসকল মানুহে নিজৰ বেংক ব্ৰাঞ্চত গৈ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টখন লিংক কৰিব পাৰিব আৰু নিজৰ বেংক একাউণ্টত আধাৰ কাৰ্ডৰ জৰিয়তে PM কিষাণ আঁচনিৰ 17 নম্বৰ কিস্তি 2,000কৈ টকা লাভ কৰিব। তো আপোনালোকৰ কি সমস্যা হৈছে, কি সমস্যাৰ কাৰণে আপোনালোকে টকাখিনি নাপায়, নিশ্চয় ভিডিঅ'টো চাই আছে যদি কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক আজি দ্বিতীয়টো আঁচনিৰ বিষয়ে বিস্তাৰিত জনাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো অসম চৰকাৰে 2024-25 চনৰ বাজেটত ঘোষণা কৰিছে এখন বিশেষ আঁচনি। এইখন আঁচনিৰ জৰিয়তে 10ৰ পৰা 15,000কৈ টকা পোনপটীয়াকৈ বেংক একাউণ্টত প্ৰদান কৰিব। তো কোনবোৰ মানুহে লাভ কৰিব এতিয়া আপোনালোকক বিস্তাৰিত জনাইছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো অসম চৰকাৰে 2024-25 চনৰ বাজেটত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি। মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ অধীনত যিসকল ছোৱালীয়ে 2024 চনত HSLC, HS আৰু গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব সেইসকল ছোৱালীক ক্ৰমে 10ৰ পৰা 15,000কৈ টকা বেংক একাউণ্ট যোগে প্ৰদান কৰিব। তো যিসকল ছোৱালীয়ে HS পাছ কৰিব সেইসকল ছোৱালীক 12,500 আৰু যিসকল ছোৱালীয়ে HSLC পাছ কৰিব সেইসকল ছোৱালীক 10,000। লগতে যিসকল ছোৱালীয়ে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব সেইসকল ছোৱালীয়ে লাভ কৰিব 15,000কৈ টকা। তো টকাখিনি কেতিয়া প্ৰদান কৰিব এই বিষয়তে এখন গুৰুত্বপূৰ্ণ খবৰ আমাৰ হাতত আহি পৰিছে। এতিয়া আপোনালোকক বিস্তাৰিত জনাইছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব।
তো মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ টকা কেতিয়া প্ৰদান কৰিব এই বিষয়ত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন বিশেষ মন্তব্য আগবঢ়াইছে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে HSLC HSত উত্তীৰ্ণ ছাত্ৰীসকলে লাভ কৰিব ক্ৰমে 12,500 আৰু 10,000কৈ টকা। অহা 15 আগষ্টত কাৰ্যকৰী হ'ব এই আঁচনি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে যে যিসকল ছোৱালীয়ে HSLC HS আৰু গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব সেইসকল ছোৱালীৰ কাৰণে অহা 15 আগষ্ট তাৰিখে কাৰ্যকৰী হ'ব মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি। অহা 15 আগষ্ট তাৰিখৰ পিছতেই কিন্তু ছোৱালীসকলে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ ধনখিনি নিজৰ বেংক একাউণ্টত লাভ কৰিব। তো আপোনাৰ ঘৰতো ছোৱালী আছে নেকি? কলেজত পঢ়া যদি আছে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। ইয়াৰ নেক্সট ভিডিঅ'বোৰত আপোনালোকক মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ এপ্লিকেশ্যন কেনেকৈ কৰিব বিস্তাৰিত জনাই দিম। তেতিয়া আপোনালোকক আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000 টকাক লৈ এখন গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিছোঁ। ইতিমধ্যে কিন্তু অসম চৰকাৰে আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000কৈ টকা প্ৰদানৰ বাবে ফাইনেল ফৰ্ম ছাবমিটৰ কাম আৰম্ভ কৰিছে। লাখ লাখ আত্মসহায়ক গোটৰ মহিলাসকলৰ ফৰ্ম কিন্তু ফাইনেল ছাবমিট হৈ গৈছে। তো আপোনাৰ ফৰ্ম যদি এতিয়ালৈকে ফাইনেল ছাবমিট হোৱা নাই তেন্তে অতি শীঘ্ৰেই কিন্তু আপোনাৰ মোবাইলত SMS আহিব পাৰে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফাইনেল ফৰ্ম ছাবমিটৰ। তো যিসকল মহিলাৰ মোবাইল নম্বৰত ইতিমধ্যে ফাইনেল ফৰ্ম ছাবমিটৰ SMS আহি গৈছে সেইসকল মহিলাই অতি শীঘ্ৰে কৰিব লাগিব এখন বিশেষ কাম, অন্যথা বেংক একাউণ্টত নোসোমাব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000কৈ টকা। তো কি কাম কৰিব লাগিব এতিয়া আপোনালোকক বিস্তাৰিত জনাইছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ SMS ইতিমধ্যে আহি গৈছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে অতি শীঘ্ৰেই নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিব লাগিব। কিয়নো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি আৰম্ভ কৰিছিল তেতিয়া কিন্তু টকা প্ৰদানৰ বাবে কেইখনমান চৰ্ত প্ৰদান কৰিছিল। তো সেই চৰ্তবোৰৰ ভিতৰত 1 নম্বৰতেই লিখা আছিল যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ যদি 10,000কৈ টকা বেংক একাউণ্টত পাব বিচাৰে তেন্তে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিব লাগিব। তো যিসকল মহিলাই এতিয়ালৈকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই, যদিহে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000কৈ টকা বেংক একাউণ্টত লাভ কৰিব বিচাৰে তেন্তে অতি শীঘ্ৰে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিব লাগিব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।